राज्य गृहमंत्री अमित शाह होशियार, राज्य गृहमंत्री अमित शाह काम नहीं, राज्य गृहमंत्री अमित शाह go back, मुख्यमंत्री हिमंत बिश्व शर्मा go back, हिमंत बिश्व शर्मा काम नहीं, অসমীয়া জাতিটো হিমন্ত বিশ্ব শৰ্মা go back, অসমীয়া জাতিটো হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, অসমত দলত কৰিলে দিয়া নহ'ব, অসমত দলত কৰিলে দিয়া নহ'ব। আমগুৰিবাসী ৰাইজক, শিৱসাগৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ আপোনালোকে দেখিছে সমগ্ৰ অসম জুৰি নিজৰ জাতি ৰক্ষাৰ কাৰণে কা বিৰোধিতাৰে আন্দোলন কৰিবলৈ অহা মানুহক কেনেকৈ হাৰাশাস্তি কৰা হৈছে, কি ধৰণে জালিয়ানা বাগৰ নিচিনাকৈ চাৰিওফালে কামাণ্ডোৰ পেট্ৰলিং দি ফ্লেগ মাৰ্চ কৰাই অসমৰ মানুহক সন্ত্ৰাসিত কৰা হৈছে, অসমৰ মানুহক গৃহবন্দী কৰা হৈছে। অঘোষিত ইমাৰ্জেঞ্চিতকৈ ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কাৰণ কিয় যে তেওঁলোকে আমাৰ ওপৰত লাখে লাখে বাংলাদেশী বিদেশী জাপি দিব বিচাৰিছে, যিটো কথা 2015 চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে বাৰম্বাৰ কৈ আহিছোঁ, অসমে এজনো বিদেশীৰ বোজা নলওঁ। আজিৰ দিনটোত অসমত 32 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা, আজিৰ দিনটোত অসমৰ 100 জন মানুহৰ 29 জন মানুহৰ নিজৰ বুলিবলৈ মাটি নাই। অসমৰ প্ৰান্তে প্ৰান্তে মানুহক উচ্ছেদ কৰা হৈছে। তাৰ পাছত কেৱল ভোটৰ স্বাৰ্থত লাখে লাখে বিদেশীক আমাৰ মূৰৰ ওপৰত জাপি দিব বিচৰা হৈছে। এই কথাটো কোনো অসমীয়া মানুহে কেতিয়াও মানি লোৱা নাই। ইয়াৰ আগতে আমাৰ নেতাসকলক, অখিল গগৈকে ধৰি আমাৰ সকলো নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কক কাপুৰুষৰ নিচিনাকে বিজেপি চৰকাৰে আইনলৈ ৰূপান্তৰিত কৰিলে। যদি দম আছিল আমাক বাহিৰত ৰাখি কৰিব লাগিছিল, হয় নে নহয়? ভয়াতুৰ চৰকাৰে অসমৰ মানুহক গৃহবন্দী কৰি জেলত ৰাখি চোৰৰ নিচিনাকে পিছ দুৱাই দি আইনলৈ পৰিণত কৰিলে। আৰু এতিয়া পুনৰ তেওঁলোকে বিধি বলবৎ কৰিব বিচাৰিছে, নিয়মাৱলী বনাব বিচাৰিছে। আজি আমি আমগুৰিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টকৈ কৈছোঁ, প্ৰয়োজন হ'লে 5জন শ্বহীদৰ নিচিনাকৈ কৃষক মুক্তি 12 লাখ সদস্যই শ্বহীদী বৰণ কৰিব। কোনো কাৰণত এজনো বিদেশী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক অসমত আমি থিতাপি লোৱাবলৈ নিদিওঁ। এইটো স্পষ্ট কথা। যি পৰ্যায়লৈ যাব লাগে যাম, এজনো নহ'ব। আৰু আমি পুলিচক কৈছোঁ, আমাক দুৰ্দৰ্শ অপৰাধীৰ দৰে ঘৰৰ পৰা উঠাই অনাৰ যি ষড়যন্ত্ৰ কৰিছে আমি বুঢ়া আঙুলি দেখুৱাইছোঁ। আমি অসম পুলিচ জিপি সিঙক বুঢ়া আঙুলি দেখুৱাইছোঁ। কৃষক মুক্তি এজনো মানুহে ভয় নকৰে, এনেকুৱা বহুত দেখিলোঁ আমি। আমাৰ ৰক্ত ৰঞ্জিত ইতিহাস আছে, আমাৰ প্ৰণৱ বড়ো আছে, আমাৰ 5জনকৈ শ্বহীদ আছে। এক মুহূৰ্তৰ কাৰণে আমি ভয় নকৰোঁ। আমাক জেলত দিয়ে গুলিয়াই আমি বিদেশী অনা আইনৰ বিৰুদ্ধে সজোৰে ৰাজপথত থিয় হ'ম।